যাব চবৰে মই পে কৰো চবৰে ভাল যাওক আজি লক্ষ্মী বাইদেউ অহা নাই নেকি আহিছে বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ সাবিত্ৰী বাইদেউ লক্ষ্মী বাইদেউ আহিলে মোৰ ভাল লাগে মুস্তাফাও আহিলে প্ৰেক্টিচ কৰিছা নে মুস্তাফা হয় নেকি বাইদেউ বহুত ধন্যবাদ আপুনি ভাল লাগিছে বুলি কোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আপোনাক শিকাব পাৰিছো আপোনাক বুজাব পাৰিছো লক্ষ্মী বাইদেউ সাবিত্ৰী বাইদেউ কিমান মোৰ ভাগ্য ভাবকচোন আজি মেডিটেশ্যন কৰাম দেই ডিম্পি আহিল ডিম্পি 2 মিনিট দেৰি হ'ব অন কৰি দিয়া অফ কৰা আছে আজি ইপসিতাও আহিছে ইপসিতা কি খবৰ ভাল ভাল ইপসিতা কমপ্লেইন কৰে দেই মোক ইপসিতা ফোন কৰি কয় মেম আপুনি নতুন ষ্টুডেন্ট পাইলে মোক আমাক পাহৰিলে নাই পাহৰা কাকো নাপাহৰো মই সব ক্লাছত আহিলে মোৰ বৰ ভাল লাগে একদম ক্লাছটো পুৰা জিকজাক হৈ থাকিব আৰু সবে ভিডিঅটো অন কৰিলে আৰু ভাল লাগে মেইনলি ক্লাছত যদি নিপা নাহে ক্লাছটো ঠাণ্ডা হৈ থাকে চিতা নাহিলেও ভাল নালাগে থেংক ইউ আৰু কোন আহিবলগীয়া আছে ডিম্পি আহক ক্লাছ মই আজি ফাৰ্ষ্ট মেডিটেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম মই চোৱা এইবাৰ ফাৰ্ষ্ট ডিগ্ৰীটো ফিনিছ হ'ল কিন্তু মই মেডিটেশ্যন এটাও কৰোৱা নহলে সেইকাৰণে ভাবিছো আজি 12 পৰ্টেল যেতিয়া মই এটা মেডিটেশ্যন কৰাম সবেই নিজৰ নিজৰ মানে আৰু কিবা ডাউট আছে যে কিবা সুধিব লগা আছে সুধি লোৱাচোন 2 এজনী আহিব আছে আহি লওক প্ৰেক্টিচ কৰি কেনেকুৱা লাগিছে মানে ৰেকি কৰি কেনেকুৱা লাগিছে মুস্তাফা ভাল লাগিছে ডেইলি কৰোৱে আৰু কৰিবই মই কৈছো ন দিনটো ভাতৰ লগত 2-3 বাৰ যেতিয়া 4 বাৰ পুৰা কৰি থাকো বঢ়িয়া বঢ়িয়া আমি ৰেকি নকৰিলেহে আমাৰ বেয়া লাগিব হয় নে নহয় ৰেকি যদি আমি নকৰো কিবা এটা পাহৰি গৈছো লাগে নে লাগে এতিয়া মই বঢ়িয়া আৰু মই কৈছো 12 মিনিট তাতোতকে বেছিকে কৰিব পাৰিলেও তোমালোকৰ কাৰণে ভাল কৰিবা দিনটো 2-3 বাৰ এতিয়া মোৰ টাইম নহয় কাৰণে কেতিয়াবা দুখ লাগে আৰু এইকেইদিন ঠাণ্ডা দিন হৈছে বিচনাতে কৰো আজি মই টোপনি গুচি গলো কেতিয়া ইয়াত আহিলে এনেকে হাত দুখন শুই গুচি গলো ন মই তাৰপিছত 7টা বাজি গল উঠোতে কিন্তু একো নাই ৰেকি হিলিং হৈ থাকে এইটো ভাবিব নালাগে মই শুই গলো মোৰ বডি হিলিং নহলে নেকি হৈ যায় হিলিং আৰু কাৰোবাৰ সুধিবলগীয়া আছে নেকি সুধা নহয়চোন মই এটা ধুনীয়া মেডিটেশ্যন সৰু 5 মিনিটৰ এটা মেডিটেশ্যন কৰাম আমাৰ নিগেটিভিটি হটাবলৈ কাৰণে আজি এনেও কৈছে 12 আৰু সানডে কৰাম সানডে পূৰ্ণিমা দিনাখনো মেডিটেশ্যন কৰাম সানডেও ক্লাছ কৰাম সেইদিনাখনো মেডিটেশ্যন এটা কৰাম আৰু কোনোবা আহিবলগীয়া আছে নেকি চাই লওঁ 2 মিনিট আৰু 1 মিনিট ৰখি লওঁ ৰূপা চন্দনৰ বাসন্তী কবিতা শৰ্মা সংগীতা আৰু অকমান ৰখি লওঁ ন কোনোবা আহিবলগীয়া আছে নেকি 1 মিনিট মান নহলে পাছত কয় মেডিটেশ্যনটো কৰিবলৈ নাপালো বুলি ৰখি দিয়ক অকমান আকৌ ইফালে দেৰি হৈ গৈ যায় যে কল্যাণ গগৈ ছাৰো আহিছে কল্যাণ গগৈ ছাৰ চাগে ভিডিঅ'টো অন কৰি থৈছে ন অফ কৰি থৈছে ন ভিডিঅ'টো অফ আছে নি বাৰু হয় ভিডিঅ'টো অফ আছে ছাৰ ৰ'ব মই জনা নাই হ'ব একো নাই আপুনি কোনোবা ওচৰত আছে যদি কৈ দিয়ক আপোনালোকে বুজিবলৈ সুবিধা মই বুকখন দিলো বুকখন উলিয়াইছে নে কোনোবাই
প্ৰিন্ট আউট কৰিছে নে বা মোবাইলত চাইছে নে অসমীয়া ইপচিতা পোৱা নাই ন নতুনকে মই বুক এটা উলিয়াইছো আছামিছত নাই পাইছো নাই সব পাইছো। গ্ৰুপ সব গ্ৰুপতে দিয়া হৈছে ন ডিপিক দিব দিছিলো মই সব গ্ৰুপতে পাইছো আছামিজ হিন্দী আৰু সহজতে বুজাই দিয়া আছে বুজিব পৰাৰ সুবিধা হৈছে ন হৈছে। দিয়াই ল'ব বাইদেউ হয় পাছপোর্ট কি আছিলে 43 হয় 4381 হ'ব লাগে নে 43 8215 ঠিক আছে 43 হয় এক ছেকেণ্ড মই ডিম্পিক সোধো এবাৰ তাই দেৰি হয় নেকি বাইদেউ মই আহিছো কবিতা আহিছা বঢ়িয়া বঢ়িয়া ওলাই ন ওলাই কেনেকে যাব দেন হ'ল দিগদাৰ আজি নতুনকে এগৰাকী আজি এগৰাকী নতুনকে আহিছা কৰবি আহিছা ন জইন হ'ব পাৰিছা ঠিক আছে মেম মঞ্জু আহিছে নে নাই মঞ্জু অঞ্জু ওলালে নোৱাৰি অঞ্জু অহা নাই নেকি অঞ্জু মই গম আপোনাক পোৱা নাই দেখিছো। চাগৈ আহিছা নেকি অঞ্জু মই আহিছো মই আপোনাক দেখিছো হয় নেকি তোমাক দেখা নাই অ অঞ্জু তোমাৰ ভিডিঅ' অফ আছে ঠিক আছে অঞ্জুৰ ভিডিঅ' অফ আছে কল্যাণ ছাৰৰ অফ আছে নিপা দাস অফ আছে ৰূপা ডেকা চন্দন মেথিউ অফ আছে সেকেন্ড ডিগ্ৰীটো মেম নেক্সট উইকত হ'ব নি নেক্সট উইক কৰাই দিম ছেকেণ্ড ডিগ্ৰী তোমালোকে কোনে কোনে জইন কৰিবা ডিম্পিক ক'বা জইন কৰিব পাৰিবা কণ্টিনিউয়াছলি মই কৰাই দিম থাৰ্ড ডিগ্ৰী মানে এতিয়া বহুত কম হৈ আছে অলৰেডি কেইগৰাকী ইপচিতাহঁতে লৈ থোৱা আছে তেওঁলোকে আছে আৰু পম্পী আছে আৰু অনামিকা ছেকেণ্ডটো আকৌ ল'ম সেই ছেকেণ্ড কণ্টিনিউ কৰি থাৰ্ড ডিগ্ৰী কণ্টিনিউ কৰি যাম আৰু তাৰমানে কি দুজনী তিনজনী দি ক্লাছ কৰিবলৈ মোৰ ভাল নালাগে অলপ আৰু তিনজনীমান গোট খাওক বুলি ভাবি ৰখি আছো থাৰ্ড ডিগ্ৰীটো কিয় জানো ভয় খাইছে আহিবলৈ থাৰ্ড ডিগ্ৰীটো বহুত আমেজিং ক্লাছ হয় থাৰ্ড ডিগ্ৰী 3A ক্লাছত তোমাৰ মানে ইমান ধুনীয়া হিলিং হয় মেডিটেশ্যন আছে ধুনীয়া ধুনীয়া মেডিটেশ্যন আছে ক্ৰিষ্টেল বক্সত ক্ৰিষ্টেল দি শিকোৱা হয় চবে কিয় এলাহ কৰি আছে নাজানো যিকেইগৰাকী আছে সুমনটোতো শিকিম বুলি কৈছে সুমন আছে মই জইন হলো মেম মই গম পাইছো, দিছো পেমেন্ট কৰিছো হয় হয় সুমন আছা পেমেন্টটো ডাঙৰ কথা নহয় জইন হবলৈ মন কৰাটো ডাঙৰ কথা জইনো হলো মেম মই গোটেইকেইটা ক্লাছ লম থেংক ইউ গোটেইকেইটা ক্লাছ লম মই ভাবো কি চবেই গ্ৰেণ্ড মাষ্টাৰ হওকচোন এইটো বন্ধ কৰি ইপচিতাটো আপকামিং মানে একদম ইপচিতা হৈ আছে আপোনাৰ কাৰণে মেম বাছ থেংক টু ইউ থেংক ইউ হৈ আছে সেইটো কাৰণে মেম আগতে লোৱাৰ পিছতো আকৌ জইন হৈ আছো ভাল লাগে বহুত ভাল লাগে ক্লাছত সেয়াই ক্লাছত জইন কৰিলে ক্লাছত নতুন নতুন কিবা এটা শিকা হয় হয় মেম তোমালোকে সকলোখিনি জানানে মই নতুন এতিয়াও নতুন শিকিবলৈ পায় মই এতিয়াও ক্লাছ বিলাক কৰি থাকো চাবলৈ গলে মই ৰেকি আৰু এঞ্জেল শিকিয়ে মই বেলেগ ক্লাছ নকৰিলেও হলে হয় মই এতিয়াও শিকি থাকো এতিয়াও মই ক্লাছ লৈ থাকো ঠিক আছে ডিম্পি দেৰি হ'ব মই জইন মেডিটেশ্যনটো কৰাই দিওঁ চকু বন্ধ কৰা কঁকালটো চিধা কৰিবা হা ৰাজহাড় চিধা কৰিবা ৰাজহাড় চিধা কৰি বহিবা চকু বন্ধ কৰা ৰিলেক্স হৈ লোৱা সকলোৱে ধুনীয়াকে ৰিলেক্স হৈ লোৱা চকু বন্ধ কৰি দীঘলকে উশাহ লওক আমি পজিটিভ
খিনি লৈছো উশাহত আৰু আমাৰ নিগেটিভ খিনি লাহে লাহে উশাহৰ লগত এৰি দিয়ক আৰু দীঘলকে উশাহ লওক এই উশাহত আপুনি পজিটিভ খিনি লওক আপোনাৰ লাইফত জৰুৰী সেই বস্তুখিনি সেইখিনি আপুনি উশাহৰ জৰিয়তে লওক আৰু লাহে লাহে আমাৰ বডিৰ পৰা সকলো নিগেটিভিটি খিনি সকলো নিগেটিভ থট চিন্তা ভাৱনা এনজাইটি সকলোখিনি এৰি দিয়ক লাহে লাহে আকৌ দীঘলকে উশাহ লওক আৰু লাহে লাহে সকলো নিগেটিভ বিলাক এৰি দিয়ক আৰু আপোনালোকে ইমাজিন কৰক ভাবক আপোনাৰ বডিৰ পৰা আপোনাৰ গোটেই যিমান নিগেটিভিটি ওলাইছে সকলোখিনি এটা আকাৰ লৈছে হয়তো এইটো আকাৰ বলৰ আকাৰো হ'ব পাৰে স্কুৱেৰ হ'ব পাৰে এটা আকাৰ লৈছে বেলুনৰ আকাৰ লৈছে ইমাজিন কৰক যিমানখিনি আপোনাৰ মনত দুখ আছিল সকলোখিনি উলিয়াই দিয়ক নিগেটিভ খিনি উলিয়াই এটা বল আকাৰত লওক আৰু ডিভাইনৰ পৰা আপুনি হয় সেইখন কেঁচি টিন খুজক বা জুই ডিভাইনৰ যিটো ফায়াৰ এনাৰ্জি খুজক খুব জোৰেৰে আপোনাৰ বল যিমান শৰীৰত বল আছে সেই শৰীৰৰ বলৰে সেই বেলুনটো আমাৰ যিখিনি নিগেটিভ সেই আকাৰ লৈছে বেলুনটো আপুনি ফুটাই দিয়ক হয়তো আপুনি খুব জোৰেৰে ইউনিভাৰ্চৰ ফালে দলিয়াই দিয়ক বা আপোনাৰ হাতত থকা যিটো আমাৰ আৰ্কএঞ্জেল মাইকেলৰ হাতত থকা তৰোৱালখনেদি আপুনি কাটি টুকুৰা টুকুৰ কৰি দিয়ক আপোনাৰ নিগেটিভ খিনি সকলো নিগেটিভিটি খিনি উলিয়াই আপুনি জ্বলাই দিলে এতিয়া আপুনি ইমাজিন কৰক আপুনি মনেদি কওক মোৰ নিজৰ ওপৰত বিশ্বাস আছে মই পজিটিভ আত্মা হয় মই মোৰ জীৱনত সুখী হ'বলৈ মোৰ জীৱনত সুখখিনি আনিবলৈ মোক ভগৱানে সহায় কৰে আশীৰ্বাদ আছে মোৰ ভগৱানৰ মই শান্তিত আছো মই সুখী হয় মই এটা পজিটিভ আত্মা হয় মোৰ নিজৰ ওপৰত বিশ্বাস আছে মই পজিটিভ আত্মা হয় মোৰ নিজৰ লাইফৰ ওপৰত জীৱনত মই সুখী হ'বলৈ মোক ভগৱানৰ আশীৰ্বাদ আছে মোৰ গডৰ আশীৰ্বাদ আছে মোৰ আল্লাহৰ আশীৰ্বাদ আছে মোৰ লগত মোৰ ওপৰৱালাৰ আশীৰ্বাদ আছে মই শান্তিত আছো মই সুখী হয় মই পজিটিভ আত্মা হয় আকৌ এবাৰ আমি কম মোৰ নিজৰ ওপৰত বিশ্বাস আছে মই পজিটিভ আত্মা হয় মোৰ লাইফত মোৰ জীৱনত সুখী হ'বৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত মোৰ ভগৱান মোৰ ওপৰৱালাই মোক সহায় কৰে
মোৰ ভগৱানৰ আশীৰ্বাদ আছে, মোৰ ওপৰৰ আশীৰ্বাদ আছে মোৰ লগত। মই শান্তিত আছো, মই সুখী হয়, মই পজিটিভ আত্মা হয়। Oh dear universe, I am sorry. Forgive me, please. I love you and thank you. Oh universe, I am sorry. Forgive me, please. I love you. Thank you. Oh universe, I am sorry. Forgive me, please. I love you. Thank you. Oh universe, I am sorry. Forgive me, please. I love you. Thank you. Oh universe, I am sorry. Forgive me, please. I love you. Thank you. আমি অকমান সময় ইয়াত জিৰাম, পজিটিভখিনি লৈ আমি সুখখিনি লৈ অনুভৱ কৰিম। আমাৰ মন মগজ সুস্থ হৈ গ'ল, আমি পজিটিভ হৈ গ'লো, তাৰ বাবে ইউনিভাৰ্চক ধন্যবাদ জনাইছো, এঞ্জেলক ধন্যবাদ জনাইছো, হে ৰেইকি শক্তি ধন্যবাদ। আপোনালোকে লাহে লাহে হাত দুখন সহ হাতৰ যিখিনি গৰম অনুভৱ হোল বডি, গোটেই বডি, আপোনালোকে কৰবাত যদি কিবা কাৰোবাৰ বিষ অনুভৱ কৰিছে তাত দিয়ক। থেংক ইউ, থেংক ইউ, থেংক ইউ কৈ 3 বাৰ লাহে লাহে চকুকেইটা খুলক, নিজৰ টাইম লৈ খুলক। চবেই কৰি ভাল লাগিলে নে? কৰিলে নে? এজন এজনকে চকুৰ পানী ওলাই গৈছে বাৰু মোৰ। থেংক ইউ, নিগেটিভ বিলাক ওলাই গৈছে, বহুত ভাল লাগিছে। মোৰো চকু পানী ওলাইছে। Thank you. হয় নেকি? তুমি কৰিছা বাবা, ভাল লাগিলে কৰি? আজি বোলে সি কৰে, মই বোলো কৰা, পঢ়ি আছে, পঢ়ি থকাৰ মাজতেই। ঠিকে আছে। মই একচুৱেলি এইটো ক্লাছত ফাৰ্ষ্ট ডিগ্ৰী নতুনকে যিগৰাকী জইন কৰিছিলে, মোৰ ফাৰ্ষ্ট পাইছে নেকি মেডিটেশ্যন। মই কৰোৱাই হোৱা নাছিল ন ডিম্পি মেডিটেশ্যন। নাই। যিগৰাকী নতুনকে আহিছে তেওঁলোকে কি ফাৰ্ষ্ট ডিগ্ৰী ক্লাছত ফাৰ্ষ্টতে কি কৰিব লাগে, কি পুৰণা খিনিতো চাগে বৰ পাব, আকৌ একেটাই লেকচাৰে হলেও শুনিব লাগিব জইন হৈছে যেতিয়া। ফাৰ্ষ্টতে তোমালোকে কোনে কোনে জইন হৈছে নতুনকে ডিম্পি এবাৰ কৈ দিয়াচোন নামকেইটা, মই হলেও ৰবা, নতুনকে হেৰি আহিছিলে, আজিতো কৰবী হৈছে ন? কৰবী হৈছে, কৰবী আহিছে নে জানো? আহিছে মাতিছিলে। তাৰপিছত আমাৰ হেৰি আছে বাৰু, লক্ষ্মী বাইদেউ আছে, টুটুমণি বাইদেউ আছে নে? টুটুমণি বাইদেউ আছে নাই বাৰু? বেবী গগৈ আছো। অঞ্জলি শৰ্মা। অঞ্জলি শৰ্মা মেম হয়, কওক মুস্তফা কওক। এতিয়া যেন ৰশ্মি কৰিলো আছে আমি নে?
যেতিয়াই তেতিয়াই ধৰক ফ্ৰী হলে কৰিব অ পাৰো মেম মই আছো পাৰি ভাল ভাল নমস্কাৰ মেম ভাল মানে লাগিছে নাই কথা কৰি মুস্তাফা ভাল নমস্কাৰ লাগিছে মেম নমস্কাৰ পাৰিবা মানে নিগেটিভ চব পজিটিভ মামু কথাখিনি ভাবি থাকিলে হ'ল আৰু হয় পজিটিভ অ, কথাখিনি ভাবি থাকিলে হ'ল উম, নিগেটিভ বিলাক যিমান আছে উলিয়াই দিবা উশাহত উম, পজিটিভ খিনি লৈ নিগেটিভ খিনি উলিয়াই দিবা নিগেটিভ খিনি জ্বলাই বা আৰু কিবা কাটি দলিয়াই ইনভাৰ্ট দলিয়াই হলে দিবা বল অ, আকাৰত খুব জোৰছে এনেকে ইমাজিন কৰিবা দলিয়াই দিছা অ, আৰু বা কাটি দিছা অ। তাৰপিছত আৰু মানে পজিটিভ খিনি ভাবি চিন্তা কৰি বা কৈ থাকিলে হৈ যাব হয় উম, মই উম, মোৰো অটমেটিক মই মেডিটেশ্যন তোমালোকক কৰাই থাকিলে মোৰ চকু বন্ধ হৈ যায় আহ, মানে মেডিটেশ্যনত মই মেডিটেশ্যন কৰি খুব ভাল পাওঁ মই কেতিয়াবা মেডিটেশ্যন কৰি থাকোতে মই ওপৰত উম, উপঙি যাওঁ ফটকে তলত এনেকে পৰি যোৱা লিখীয়া লাগে ফিল হয় মোৰ অকলে কৰি থাকিলে উম, তেনেকুৱা লাগে মেডিটেশ্যনটো কৰিলে মন সদায় পজিটিভ হয় মনটো লাগে সদায় লাগে ভাল লাগে উম, টোপনি ধুনীয়া আহে আহ, এতিয়া কওঁ ফাৰ্ষ্ট ডিগ্ৰী যোনে আছে নতুনকে সোমাইছে তেওঁলোকে নাজানে ফাৰ্ষ্ট ডিগ্ৰীত আমি কি কৰিব লাগে ইপচিতাহঁতে শুনি থাকা ইপচিতাক পাছত তুমি ক্লাছ কৰিলে কামত আহিব বৰ অ নহয় মেম নাই 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 ফাৰ্ষ্টতে আমি বিচনাতে যেতিয়া ৰেকি ফাৰ্ষ্ট ডিগ্ৰীত কি কি শিকিম ঘৰৰ নিগেটিভ আঁতৰাবলৈ শিকিম নিজক হিলিং কৰিবলৈ শিকিম নিজৰ ঘৰৰ মানুহক হিলিং কৰিবলৈ শিকিম এইখিনিতো 2-3 গৰাকীৰ বাহিৰে গোটেইখিনিয়ে গমেই পায় ফাৰ্ষ্টতে আমি কি কৰিম বিচনাতে আমি যিটো ৰেকি পঞ্চনীতি এনেকুৱা এখন দি দিব যোনকি পাইছে চাগৈ চবকে দিয়া আছে ন মই ডিম্পু দিছো ইয়াত লিখা থাকিব পঞ্চনীতি 5টা নীতি তুমি ৰেকি কৰবিয়ে সদায় নাই আমি পোৱা চাগে কৰিবই পোৱা নাই দি দিবা সদায় কব লাগে আমি ৰাতিপুৱা বিচনাতে উঠি আজিৰ কাৰণে আমি শপত লব লাগে যিটো নেকি কেৱল আজিৰ দিনটোৰ কাৰণে মই ক্ষমা কৰি দিছো মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো আমি চাবাচোন কাৰোবাক ক্ষমা কৰিলে মনত কিমান শান্তি লাগে কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো বৰ্তমানত মই সুখী হৈ আছো আৰু কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি মৰমীয়াল হৈছো হাৰ্ট চক্ৰ যেতিয়া আমাৰ বেলেঞ্চ হৈ যায় ৰেকি কৰি যেতিয়া আমি চক্ৰ সিদ্ধি শিকো তেতিয়া আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ হলে আমি সকলোলৈকে মৰম গ্ৰেটিটিউড আহিবই কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে উদ্যম আৰু সততাৰে কৰিছো নিজৰ কাম সদায় সততাৰে কৰিবা মই কওঁ মই আজিও কাৰোবাক কৈছিলো মই যে আমি বেয়া কাম এটা কৰি ভাবিব পাৰো যে মই বেয়া কামটো কৰিলো মই কোনেও দেখা নাই মই বাচি গলো হয় আমি বাচি গলো কিন্তু ওপৰৰ চিচি কেমেৰা 24 ঘণ্টাও খোলা থাকে সেইটো কাৰণে সদায় ভাবিবা লগত সদায় ভগৱান আছে লগত সদায় ওপৰলা আছে যিটো এটা খোজ দিব সময়তো যে মোক ওপৰৰ পৰা চাই আছে সেনেকে ভাবিব লাগে সেইকাৰণে কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে মই ঈশ্বৰক ওপৰলাক মই ধন্যবাদ জনাইছো কিহৰ কাৰণে মই আজি সুখী কিহৰ কাৰণে হৈছো ভগৱানৰ কাৰণে হৈছো মা দেউতাকো লগতে মই ভাবো ধন্যবাদ জনাব লাগে মা দেউতাৰ কাৰণে আজি আমি এইখন পৃথিৱীত দেখা পাইছো মই সেইকাৰণে ৰেকি আবাহন কৰোতে সদায় মা দেউতাক ধন্যবাদ জনাবলৈ দিওঁ এইটো বিচনাতে কৰিব এইটো মই ভইচ মেছেজ কৰিও লাষ্টত ক্লাছত মই দি দিম কেনেকে কব লাগে বিচনাতে শুই উঠি লৈ এনেকে কৰি বিচনাতে এই 5টা নীতি মাতি লৈ মই যিটো চিম্বল চকুৰে চিম্বল দিছো চকুৰে চিম্বলটো নতুন কিগৰাকীয়ে যদি পোৱা নাই মেছেজত খুজিব দি দিম চকুৰে চিম্বলটো হৈছে এনেকে 7টো ড্ৰ কৰি পিছফালৰ পৰা এনেকে নি 3 পাক আধা হ'ব লাগে চকু বন্ধ কৰি কিয় শিকাইছো চকু বন্ধ কৰিলে এতিয়া প্ৰেক্টিচ কৰি কৰি চকু বন্ধ কৰিলে চকুৰে বুলি যদি মাতো তেতিয়া আমি দেখি যাওঁ হোৱাইট লাইট 7টো আৰু এনেকে 3 পাক আধা সেই চকুৰেটো ড্ৰ কৰিবা ঘৰৰ সোঁমাজত থিয় হৈ লৈ চকুৰে 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 মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰাই দিয়া নিগেটিভ বিলাক আঁতৰাই দিয়া নিগেটিভ বিলাক আঁতৰাই দিয়া আকৌ চকুৰে কবা হে চকুৰে 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 ইয়াত স্থাপিত হৈ কেনে মোৰ ঘৰখন পজিটিভ কৰি থাকা হিলিং কৰি থাকা সকলো সময়তে তুমি প্ৰটেকশ্যন দি থাকা মেম হয় যেতিয়া 5টা পঞ্চনীতিটো মাতিব লাগে বেদত তেতিয়া কি হেৰি হাত জুৰি বা চকুৰে মাতিব লাগে নে মনে মনে কলেও না মনে মনেকে কলেও হয় মনৰ ভিতৰতে অ কলেও হয় অ তোমাৰ অ অ প্ৰথম কেইদিন কাগজখন চাই ল'বা তাৰপিছত অ নোচোৱাকে তোমাৰ
5টা নীতি কলে হ'ল যে মই আজিৰ পৰা ইচ্ছা নকৰো, মই আজিৰ পৰা সততাৰে থাকিম, এই বস্তুকেইটা 5টা নীতিটো কলেই হ'ল। মই মানে মনতে কৈ দিওঁ, মানে হাতখন এনেকা হেৰি নাই কৰা। নালাগে। তাৰপিছত যেতিয়া হিলিং কৰিবা তেতিয়া ৰেকিক আবাহন কৰিবা। তোমালোকে যদি বিচনাতে এতিয়া ধৰা মই আজিকালি ঠাণ্ডাত উঠিবলৈ মন নাযায়, তেতিয়া বিচনাতে ৰেকিক আবাহন কৰিবা। চকৰে এতিয়া ৰেকিক আবাহনটো এতিয়া নতুন কেইগৰাকীয়ে ভাবিছে ৰেকিক আবাহন কেনেকে কৰিব। ৰেকিক আবাহন হাতখন ৰেকি কৰোতে হাতখন চবে এনেকে দি লয় নে? কাপ শেপ। ৰেকি যেতিয়া ৰেকি কৰিব কাপ শেপত। মই হাতযোৰৰ নিচিনা কৰি লওঁ, নহয় নহয়? নহয়, কেনেকে কৰা মোক দেখুৱাচোন, তুমি ভিডিঅ' নমস্কাৰ কৰা নিচিনা? নহয় নহয় নহয়, ৰেকি তেনেকে নহয়। ৰেকি কৰোতে হাত দুখন কাপ শেপত থাকিব লাগে, এনেকে এনেকেও নহয়, এনেকুৱাও নহয়, এনেকে কাপ যেন ওলাইও নাযায় ৰেকি, এনেকে দিব লাগে। দেখিছানে এনেকে দিব লাগে? মই 24টা পইণ্ট মোৰ যিখন কিতাপ উলিয়াইছো এতিয়া, মইতো 12 পইণ্ট শিকাও ন, মই 24টা পইণ্টৰ দেখুৱাই আছো। লাষ্টৰ পেজত 24টা পইণ্ট দিয়া আছে, তোমালোকে নিজে চাই লব পাৰিবা। যদি কেতিয়াবা 24টা পইণ্ট দিবলৈ মন যায়, এইকেইটা পইণ্ট চাই চাই দিব পাৰিবা। এইটোৱে হৈছে চকৰে। এইটো কি বুকখনৰ লাষ্টত লিখা আছে। মেম বুকখন পাম নে? মই গ্ৰুপত দি দিছো, আকৌ যোনে যোনে পোৱা নাই আকৌ খুজিলে হ'ল। আজি আকৌ দি দিম বাৰু। উলিয়াই ললে হ'ল ধুনীয়াকে। গোটেই 7টা চক্ৰৰো ধুনীয়াকে গোটেই চক্ৰকেইটাৰ ফটোৰ সৈতে চক্ৰ কালাৰ সৈতে দি থোৱা আছে। সেইখিনি তোমালোকক 2nd ডিগ্ৰীত কামত আহিব। মই 2nd ডিগ্ৰী আৰু 1st ডিগ্ৰীৰ কিতাপখন একেলগে উলিয়াইছো, যিহেতু যোনে যোনে 1st ডিগ্ৰী লৈছে 2nd ডিগ্ৰীও মোৰ তাত ল'ব মই জানোৱেই, সেইকাৰণে বুকখন মই একেলগে উলিয়াইছো। তো হিলিং কৰিবলৈ হলে মাতিব লাগিব আবাহন। আবাহন কৰাটো চবেই যোন কেইগৰাকীয়ে নাজানো মই কৈছো। চকুৰেটো গম পাইছানে? নতুন কেইগৰাকী কিবা ডাউট আছে নেকি সোধা? মেম কৈ দিয়ক আৰু এবাৰ। এইটো হৈছে চকৰে। বুকখনৰ লাষ্টত পাবা। আজি বুকখন দি দিয়া হব। তুমি হাতেদি সদায় চকৰেটো এনেকে আঁকিবা, এটা আঙুলি দি নহয়, 2টা আঙুলি দি পাৰিবা, এনেকে পাৰিবা। মইতো প্ৰায় এনেকেই কৰো। চকৰে কিবা এটা দিবলৈ হলেও চকৰে। পানীটো মই চকৰে ৱাটাৰ চাৰ্জিং শিকাম তোমালোকক, নতুন কেইগৰাকী শিকি যাবা। ভিডিঅ' বিলাকো দি দিয়া আছে, ভিডিঅ'টো চাবা। আবাহন এতিয়া হিলিং কৰিবলৈ তোমালোকে আবাহন কৰিব লাগিব। কেনেকে আবাহন কৰিবা? হাতত ৰেকি শক্তিক আবাহন কৰিব লাগিব। চিম্পল এনেকে কলেও ৰেকি শক্তি আহি যায়, যে সেই ৰেকি শক্তি মোৰ হাতত আহা, মোৰ হাতত আহা, মোৰ হাতত আহা। তেতিয়াও ৰেকি শক্তি আহি যায়, ফিলিংছটো তেতিয়াও আহে। মই কেতিয়াবা সেনেকে কৰিও মই ট্ৰাই কৰি চাইছো। মই চব মেথডত চাইছো। মই 24 পইণ্ট কৰিও চাইছো। মই ৰেকি ওপৰৰ পৰা এনেকে ক্ৰাউন চক্ৰ দি আহি হোল বডিত অহাৰ পাছত আকৌ হাতলৈ অহা তেনেকেও কৰি চাইছো, আৰু ইজি প্ৰচেছতো কৰি চাইছো, ইজি প্ৰচেছতো আহে। তো এনেকেও কৰিব পাৰিবা। চকৰে মোৰ হাতখন শুদ্ধ কৰি দিয়া, বা চকৰে শুদ্ধ হৈ যায়, আৰু সদায় হিলিং কৰোতে চকু বন্ধ কৰি ল'বা। চকু বন্ধ কৰিলে ভাল হিলিং ভাল হয়। চকৰে মোৰ হাতখন শুদ্ধ কৰি দিয়া। আৰু মাতোতে 3বাৰ মাতিবা, আকোতে এবাৰ আঁকিলেও হ'ব। চকৰে মোৰ হাতত স্থাপিত হোৱা। ইয়াত স্থাপিত হৈ গল। ইয়াতো চকৰে মোৰ হাতখন শুদ্ধ কৰি দিয়া, বা চকৰে শুদ্ধ হৈ গল। চকৰে স্থাপিত হল। সেই ৰেকি শক্তি মোৰ হাতত আহি গল। এতিয়া ৰেকি শক্তি আহি গল। মই এতিয়াও ফিলিংছ কৰিছো মোৰ হাতত আহা বুলি। মেইন ফিলিংছ আৰ পজিটিভ। যদি ভাবে কি এইটো কৰিছো কি আহিব, একো নাহে, এনেকুৱা ভাবিলে নহব। লক্ষ্মী বাইদেউ বুজি পাইছে? আহি গল, হাতত আহি গল নহয় ৰেকি। আহাৰ পাছত মই 12 পইণ্ট ভিডিঅ' দিয়া আছে। এটা পইণ্ট ইয়াত দিলা, এফাৰ্মেশ্যন দিয়া আছে। কেনেকে এফাৰ্মেশ্যন দিব লাগে ভিডিঅ'ত কোৱা আছে। মোৰ চকুৰ দৃষ্টিশক্তি বাঢ়ি গল, মই সম্পূৰ্ণ সুস্থ হৈ গলো। মোৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে যদি দূৰ হৈ গল, দাঁতৰ বিষৰ প্ৰব্লেম আছে যদি দূৰ হৈ গল, কাণৰ প্ৰব্লেম আছে। এইখিনি দিলে হল খিনি হব, কিন্তু তোমালোকে 24 পইণ্টত এইবিলাকো আছে, চাই ল'বা কিতাপত। তো এইটো দিলো। 2nd পইণ্ট ইয়াত ৰাইট ব্ৰেইন, লেফ্ট ব্ৰেইন মোৰ হিলিং হৈ গল।
সম্পূৰ্ণ সুস্থ হৈ গ'লো এফাৰ্মেশ্যন বিলাকৰ অডিঅ' দিয়া আছে শুনি ল'বা ইয়াত এইটো দিলো বেক চাইডে 3 নম্বৰ পইণ্ট হ'ল 4 নম্বৰ পইণ্ট হ'ল এইটো থ্ৰট চক্ৰ 5 নম্বৰ হাৰ্ট চক্ৰ নাৰীৰ পৰা 3 ইঞ্চ ওপৰত আৰু হাৰ্ট চক্ৰৰ তলত দুইখন হাত দিলা সেইটো মণিপুৰ চক্ৰ তাৰপিছত তলত নাভিৰ তলত যিটো গুপ্তাংগৰ ওপৰত সেইখিনি জেগাটো হয় স্বাধিষ্ঠান চক্ৰ আৰু আমাৰ যিটো আমাৰ গুপ্তাংগ তাত হৈছে সেইটো ৰুট চক্ৰ মূলাধাৰ চক্ৰ মূল আধাৰ চক্ৰ সেইটো হ'ল তাৰপিছত তোমাৰ ইয়াত আহিলে এইটো বাহুত আমাৰ বাৰ্ডেন বিলাক আননেচেচাৰী বাৰ্ডেন পিঠিৰ বিষ যাৰ ইয়াত প্ৰব্লেম বিষ আছে সেইবিলাকৰ কাৰণে এফাৰ্মেশ্যন গোটেইখিনি এফাৰ্মেশ্যন ধুনীয়াকৈ অডিঅ'ত দিয়া আছে যদি বুজি নোপোৱা মোক সুধিবা তাৰপিছত এইটো হৈ গ'ল হাওফাওত হ'ল উশাহ নিশাহ লোৱা প্ৰব্লেম আছে যি কাৰোবাৰ এইটোত হ'ল তাৰপিছত দুটা কিডনীত আৰু বেক ৰুট চক্ৰ এইকেইটা 12 পইণ্ট মই 12 পইণ্টটো দেখাই দিলো 24 পইণ্ট লাগে যদি কিতাপখনত ধুনীয়াকৈ দিয়া আছে 24টা পইণ্টত কৰিবা আৰু এদিন আমি ইয়াত লাইভত গোটেইখিনি মিলি 12 পইণ্টটো হিলিং কৰিম তেতিয়া আৰু বুজিবলৈ সুবিধা হ'ব তোমালোকৰ বেছি ভাল হ'ব মই নেক্সট ক্লাছত 24 পইণ্টটো হিলিং কৰি 12 পইণ্টটো হিলিং কৰি দেখাম ইয়াত 12 পইণ্ট হৈ গ'ল এইটো সদায় মৰ্নিং কৰিব লাগিব সময় আছে যদি 3 মিনিট কৰিবা সময় নাই যদি 1 মিনিট কৰিবা 1 মিনিটকে 12 মিনিট কিন্তু ভাল লাগে 3 মিনিটকে কৰিলে বহুত ভাল লাগে 1 মিনিটকে কৰিলেও ভাল লাগে কাৰণ কাৰো আজিকালি কোনোবা অফিচ যায় কোনোবা কাম কৰে ল'ৰা ছোৱালী স্কুল যায় তেতিয়াহ'লে 3 মিনিটকে দি থাকিলে 36 মিনিট দিবলৈ অলপ অসুবিধা হয় কিন্তু সময় থাকিলে দিবা তাৰপিছত ডেইলি হিলিং কৰিবা যদি হিলিং আজি কৰিব নোৱাৰিলো আৰু হিলিংটো ডেইলি কৰিবলৈ কাৰোবাৰ কেতিয়াবা কিবা এটা প্ৰব্লেম হ'ব আৰু এইটো নকবা পিৰিয়ডছ হ'লে মানে মাইকী মানুহৰ অসুবিধা হ'লে হিলিং আমাৰ বডিত বেছিকে দৰকাৰ হয় সেইকেইদিন হিলিং বেছিকে কৰিবা ৰেকি হিলিং অসুবিধা হ'লে কৰিব নোৱাৰো বুলি নাভাবিবা সেইকেইদিন বেছিকে কৰিব লাগে আমাৰ বডিক সেইকেইদিন এনাৰ্জিটো আমাৰ বহুত ল' হয় আমাৰ কি কৈছা মোক কৈছে নে বেলেগ কথা পাতিছে ন এইখিনি বস্তু তোমালোকে হিলিঙত এইখিনি লাগিব নিজক হিলিং কৰিলা হিলিং কৰি আহি ৱাটাৰ চাৰ্জ কৰি দিবা ঘৰৰ মানুহখিনিক কাৰণ ৰেকি শক্তি হাতত আছে তেতিয়া আবাহন কৰিয়ে লৈছা যেতিয়া আমি এবাৰ ৰেকি শক্তি আবাহন কৰো হাত নুধুলে মানে আমাৰ হাতত থাকে আৰু ৰেকি শক্তিক ষ্টপ কৰিবও নালাগে বোলে মোৰ তাত হাতত আহি আছে ষ্টপ কৰি থৈ দিওঁ ষ্টপ কৰিব নালাগে ইউনিভাৰ্চত বহুত পাৱাৰ শক্তি আছে এভৰি টাইম হাতৰ পৰা শক্তি ওলাই থাকিলে ৰেকি ওলাই থাকিলে ইউনিভাৰ্চত শেষ হৈ নাযায় কেতিয়াও শেষ হৈ নাযায় ৰেকি আবাহন কৰিলো আবাহন কৰাৰ পিছত আকৌ ষ্টপ কৰাম নেকি ষ্টপ নকৰিলেও হয় ৰেকি শক্তিৰ যেতিয়া তুমি নিজক হিলিং কৰিলা হিলিং কৰাৰ পাছত পানী বটলটো ললা ৱাটাৰ চাৰ্জিঙো শিকাব লাগিব নে নতুন কেইগৰাকীক কোৱা লাগিব ন ৱাটাৰ চাৰ্জিং আজি ৱাটাৰ চাৰ্জ নেক্সট ডে 7 চক্ৰটো শিকাম ৱাটাৰ চাৰ্জিং এনেকে পানী বটল ল'বা পানী বটলৰ সদায় সাঁফৰটো খুলি ল'বা তোমালোকে যদি চাব খোজা যে পানী খিনি চাৰ্জ হৈছে নে নাই হোৱা বা কি চাৰ্জৰ কথা কৈছে তেতিয়াহ'লে এবাৰ পানীটো ফাৰ্ষ্টতে এটা চিপ মাৰি ল'বা পানী টেক্সচাৰটো পানী কেনেকুৱা ফিলিংছটো পানীৰ স্মেল এটা থাকে ভালকে লক্ষ্য কৰিলে পানীটো স্মেল কেনেকুৱা খাবলৈ গধুৰ নে পাতলা এইটো বস্তুটো চাই ল'বা চাই লৈ হিলিং সময় হলে এটলিষ্ট 3 to 5 মিনিটৰ ভিতৰত কৰিবা হিলিংটো 3 মিনিটৰ পৰা 5 মিনিট লগাবা হিলিং এফাৰ্মেশ্যন দিওঁতে কি কৰিবা 21 টাইমছ প্ৰথমতে চকুৰেটো দি ল'বা চকৰে ইয়াত চকৰেটো ড্ৰ কৰি ল'বা কৰি ল'লা চকুৰে ইয়াত স্থাপিত হয় চকুৰে এই পানীখিনি যিমান নিগেটিভ আছিল নিগেটিভ বিলাক নাইকিয়া কৰিলা নাইকিয়া হৈ গ'ল বুলি 21 টাইম 21 টাইমছ এন্টি ক্লকৱাইজ ঘূৰালা তাৰপিছত আকৌ চকুৰেটো ইয়াত ড্ৰ কৰিলা চকুৰে ইয়াতো ড্ৰ কৰিব পাৰা চকুৰে এনেকে এন্টি ক্লকৱাইজ ঘূৰাব লাগিব চকুৰেটো এবাৰ ড্ৰ কৰি বতৰাবলৈ হলে এন্টি ক্লকৱাইজ এন্টি ক্লক তাৰপিছত যেতিয়া পজিটিভ কৰিবা পানীখিনি যেতিয়া পজিটিভ এফাৰ্মেশ্যন দিম আমি পানী ৰেকি নাজানিলেও পানী চাৰ্জ কৰি পানীক আমি যিটো কথা কওঁ পটককে পানী এবজৰ্ব কৰি লয়
ভাল ভাবি যদি পানীটো খাওঁ আমাৰ ভালেই হ'ব, বেয়া ভাবি যদি পানীটো খাই কেতিয়াবা চাবাচোন বেয়াই হ'ব। তাৰপিছত চকুৰে 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 আকৌ ড্ৰ কৰিলে ইয়াতো ড্ৰ কৰিব পাৰা, চকুৰে চকুৰে ইয়াতো ড্ৰ কৰিলে, তাৰপিছত এফাৰ্মেশ্যন খিনি দিয়া। চকুৰে 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 এই পানীখিনি পজিটিভ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল। এই পানীখিনি খাই কেনে মই এনাৰ্জেটিক হৈ গ'লো, হেল্থি হৈ গ'লো, মোৰ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল, মোৰ মন মগজ পজিটিভ হৈ গ'ল, মই য'ত যাওঁ মোক চবেই ভাল পায়, মই যি কথা কওঁ মোৰ কথাত চবেই কনভিন্স হয়, মোৰ কথা শুনি থাকে চবেই, মোক চবেই ভাল পায়, মই লাভ মেগনেটিক হৈ গ'লো, মই মানি মেগনেটিক হৈ গ'লো, মোৰ শৰীৰৰ সমস্ত বেমাৰ যি লাগে তোমাৰ নিজৰ কাৰণে যি বস্তু লাগে পানীটোত ক'লা, কৈ লৈ চকুৰে 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 স্থাপিত হৈ থকা স্থাপিত হৈ থকা স্থাপিত, এই পানীখিনি হৈ গ'ল তোমালোকৰ দিব্য পানী, চাৰ্জিং পানী। আৰু কেতিয়াবা কাৰোবাক দিব পাৰা তোমালোকে ঘৰৰ পৰা, এতিয়া 1st ডিগ্ৰীত পানী তোমালোকে নিজে ঘৰৰ পৰা দিব পাৰা, কিন্তু মানুহক কেতিয়াও নকবা মই পানী জাৰি দিম, মই পানী জাৰি দিওঁ দিয়ক, সেইটো এটা বহুত বেলেগ ধৰণৰ শুনে, পানীটো চাৰ্জ কৰি দিম বুলিয়ে কবা। আৰু লগতে মই শুনিছো বহুত কেইগৰাকী ৰেকি হেৰিয়ে কয়, হিলাৰে কয় মোৰ কাষ্টমাৰ, নিজৰ যাক হিলিং কৰিবা কেতিয়াও কাষ্টমাৰ বুলি নকবা, সেয়া হৈছে ক্লায়েণ্ট, আমাৰ ক্লায়েণ্ট, মোৰ ক্লায়েণ্ট হয়, মোৰ ষ্টুডেণ্ট হয়, সন্মানেৰে কব লাগে। তুমি কোৱাচোন কাষ্টমাৰ, মই আজি চাপোজ মই পম্পীক আজি হিলিং কৰিছো, মই পম্পীক যদি মই বেলেগৰ আগত কওঁ মোৰ সেইগৰাকী মোৰ কাষ্টমাৰ হয়, শুনিবলৈ কিমান এটা বেয়া লাগে। সেইকাৰণে সদায় মানে কবা মোৰ ক্লায়েণ্ট, তেতিয়া কেতিয়াবা তোমাক ক্লায়েণ্টে পানী চাৰ্জ কৰিবলৈ দিব। এতিয়া 1st ডিগ্ৰীত পানী চাৰ্জটো তোমালোকে ঘৰতহে টাচ কৰি কেনে দিব পাৰিবা, 2nd ডিগ্ৰীত পৃথিৱীৰ য'তে মানুহ নাথাকক তোমালোকে পানী বটলটো চাৰ্জ কৰি দিব পাৰিবা, কিন্তু 1st ডিগ্ৰীত নিজে পানী বটল দিব লাগিব। তেতিয়া কি কৰিবা, পানীটো চাৰ্জ কৰি দিবা তেওঁৰ যিটো প্ৰব্লেম লৈ আহে। চাপোজ কোনোবাই পেটৰ বিষৰ কাৰণে, তুমি দেখিলা এতিয়া ৰেকি শিকিছা, আপোনালোকে ৰেকি শিকিছে যেতিয়া কাৰোবাৰ প্ৰব্লেম দূৰ কৰিবলৈ মন যাব, কাৰোবাৰ বেমাৰ হৈছে বুলি কোৱাৰ লগে লগে মই দিয়াছো পানী এগিলাচ চাৰ্জ কৰি দিওঁ ভাল হ'ব নেকি, সেনেকে মন যাব, মন যোৱাৰ লগে লগে তেওঁলোকক ঘৰৰ পৰা পানী আনিবলৈ দিবা, তোমালোকৰ ঘৰৰ পৰা পানী নিদিবা, এইটো 1st ডিগ্ৰীৰ নিয়মেই হয়। ডিষ্টেন্সত হিলিং কৰিলেতো অট'মেটিক তেওঁলোকৰ ঘৰৰে পানী দিব, বুজি পাইছা? তো পানীখিনি চাৰ্জ কৰি দিলা, পানীখিনি চাৰ্জ কৰোঁতে পেটৰ বিষ ভাল হৈ গ'ল, যিখিনি পজিটিভ এফাৰ্মেশ্যন আছে সেইখিনি দি সেই পানীখিনি খাবা। ঠিক তেনেকে ঘৰৰ সকলোৰে কাৰণে এটা জাৰতো পানী চাৰ্জ কৰি দিব পাৰা, সকলোৰে কাৰণে বেলেগ বেলেগকে বটল চাৰ্জ কৰি দিব পাৰা। আৰু লগতে পানী, এতিয়া ঠাণ্ডা দিনত গৰম পানী খাই গৰম কৰিহে চাৰ্জ কৰিবা। ফাৰ্ষ্টতে পানী গৰম কৰি ল'বা, তাৰপিছত চাৰ্জ কৰিবা। পানী চাৰ্জ কৰি উঠি গৰম নকৰিবা, কি শক্তি এনাৰ্জিটো কমি যায়। এইটো হৈছে ৱাটাৰ চাৰ্জৰ। 12 পইণ্টটো বুজি পাইছে নে নাই পোৱা? কওক নতুন বাইদেউ, লক্ষ্মী বাইদেউ বুজি পাইছে 12 পইণ্টটো? আৰু অডিঅ' ভিডিঅ' চব দিয়া আছে, পাই যাব। আৰু সেইদিনাখন কোনে মোক সুধিছিলে আমি ভিডিঅ' চাইয়ে কৰিব লাগিব নেকি, ক্লাছ হ'ব নহয়, কোন আছিলে কোৱাচোন, মই পাহৰি থাকিলো নহয়। কোনোবাই কৈছিলে, ময়ো পাহৰিলো। চন্দনাই কৈছিলা ন? চন্দনা বুজি পাইছা এতিয়া? কিবা ডাউট আছে যদি সোধা। মই কৈছিলো নহয় ভিডিঅ' চাই কৰিব নালাগে, ভিডিঅ' খিনি তোমালোকৰ সুবিধাৰ কাৰণে দিওঁ। মই চোৱা, মই অফলাইনো ক্লাছ কৰি পাইছো, অনলাইনো ক্লাছ কৰি পাইছো। মই অফলাইন ক্লাছ দিনটো চিঞৰি গোটেই দিনটো ক্লাছ কৰাই আহো। মই ক্লাছ কৰি আহি মই ঘৰ নাপাহৰি চবে ফোন কৰি মেম বাইদেউ কওকচোন, কওক 12 পইণ্টটো কি আছিলে, পাহৰি গলো নহয়। ইয়াত ইপচিতাই অফলাইনো ক্লাছ কৰিছে, অনলাইনো ক্লাছ কৰিছে, হয় নে ইপচিতা? যিমানে ক্লাছত নুবুজা পাছত সোধেই। সোধে, তেতিয়া মই ভিডিঅ' বিলাক দি দিলে সহজ হৈ যায় নে নাযায়? আৰু অফলাইনত বহুত হুলস্থুল হয়। অফলাইনত বহুত হুলস্থুল হয়, ইজনীয়ে টানে মেম সোধক, এইটো ইজনীয়ে টানে। লাষ্টত বহা কিন্তু নুশুনে একো। লাষ্টত বহা কিগৰাকী নুশুনে, আৰু নিজেও টায়াৰ্ড হৈ যায়। ইফালে শক্তিপাত দিবলৈ নিয়া হয়, আকৌ ইফালে চাহৰ পৰ্ব থাকে, ভাত খোৱা পৰ্ব থাকে, দিনটোৰ কাৰণে এগৰাকী ঘৰৰ মানুহ ঘৰৰ পৰা ওলাই আহে, সেইটো এটা টেনচন থাকে যে মোৰ ঘৰত কি হৈ আছে। আকৌ ভাত খাওঁতে আমাৰ 1.5 ঘণ্টা 2 ঘণ্টা গুচি যায়। আল্টিমেট ক্লাছ হয় 1 ঘণ্টা মানৰে কিজানি, ক্লাছ হয় 1 ঘণ্টা মানৰ, এটেণ্ডমেণ্ট দিওঁতে অলপ দেৰি লাগে, 2 ঘণ্টা মানৰ ক্লাছ হয়, কিন্তু তোমাৰ গোটেই 12-14 ঘণ্টা তুমি অফলাইনত ক্লাছত জইন হৈ থাকিব লাগে, হয়নে নহয় ইপচিতা কোৱা? অনলাইন ক্লাছ ভাল নে অফলাইন ভাল? অনলাইন ভাল। হয়, মোক কয় যে আপোনাক
মোক কয় মোক লগ কৰিব লাগে হয় মই কেতিয়াবা যাম আমি লগ কৰিম একেলগে এবাৰতো গুৱাহাটীত যেনেকে আমি লগ কৰিছিলো ইপসিতা ভাল লাগিছিল ন মেম এইবাৰ নেক্সট যোৰহাট তো আৰু 12.2 টো শিকিলাই মেম গুৱাহাটী কেতিয়া আহিব আৰু গুৱাহাটী যাম গৈ আছো বেছি দিন নাই আহিলে ডিচেম্বৰত জনাব গ'লে? আহিলে মেম যোৰহাট সোনকালে আহক মেম যোৰহাট গৈ আছো ফাৰ্ষ্ট গুৱাহাটী আহিব লাগে ফাৰ্ষ্ট গুৱাহাটী আহিব লাগে গুৱাহাটী গ'ল আগতে যোৰহাট আহক এতিয়া তোমালোকে গুৱাহাটী উলিওৱা এটা ডেট আহিলে উলিয়াই জনাব। নিতাক দায়িত্ব দিয়া ইপসিতাক দায়িত্ব দিয়া গুৱাহাটীত উলিওৱা ডেট এটা মই যাম মোৰ ঘৰতে লগ কৰিম চবকে সানডে উলিয়াবা মেম মই বোকাজানৰ ক'ত লগ কৰিম আপোনাক তুমি মোক ডিফু লগ কৰি থৈ গৈছা আৰু কি অঞ্জু আহিছে তুমি আকৌ লগ লগ কৰিব পাব মন যায় আপোনাক আহিবা তুমি ডিফুলে ট্ৰান্সফাৰ হৈ আহা আচ্ছা ঠিক আছে আপুনি মোক অলপ গেছ কৰি দিব হয় আৰু 12.2 বুজি পালে চবে পানী চাৰ্জটো বুজি পাইছে নাই কওক পানীটো লেকি নাজানিলেও চাৰ্জ কৰি খাব পাৰে তো লেকি যেতিয়া দিম আৰু এনাৰ্জেটিক হৈ যায় পানীটো হয়নে তাৰপিছত অৰা আমাৰ অৰাটো কেনেকে ক্লিন অৰা ক্লিন কৰি অৰা মানে গম পাইছেনে আমাৰ এটা বডিত লেয়াৰ কিতাপত ধুনীয়াকে লিখা আছে লেয়াৰেদি আৱৰি থোৱা থাকে মই মিউট হোৱা নাই মই মিউট কৰি আছো মানে কি হয় মই এটা হেৰি ফ্লোত শিকাই যোৱা যায় ন এটা হেৰি কাৰোবাৰ সুধিবলৈ মন গলে সুধিব পাৰে মানে আনমিউট কৰি কেনে সুধিব পাৰিব মই আজি কিতাপখন মানে মই মোৰ মতেই পঢ়াম কিন্তু হলেও কিতাপত দিয়াটো অলপ বেলেগ মই সেইটোৰ ওপৰতে আজি শিকাম অৰাটো হৈছে আমাৰ আভা মণ্ডল আমাৰ শৰীৰত আৱৰি থকা প্ৰত্যেকটা কালাৰৰ কি মিনিং আছে কিতাপত দিয়া আছে চাই ল'বা সেইখিনি শিকাবলৈ গ'লে বহুত হ'ব ছেকেণ্ড ডিগ্ৰীত শিকাম সেইখিনি কালাৰৰ অৰাটো আমাক সৰুতে মা দেউতাহঁতে মুখ ভাঙাটো মনত আছেনে চবৰে মুখ ভাঙে যে কওঁ যে সেইটোৱে আমি এতিয়া অৰা আমি ক্লিন কৰিব পাৰিম মই সহজ পদ্ধতিতে কৈছো হাতত 2খন হাতত নিমখ লৈ ল'ব নিমখ লৈ আপোনালোকে নিজৰ বডিটোত চকৰে এনেকে এইফালৰ পৰা চকৰে এনেকে চকৰে কৰি কিনে সেই নিমখখিনি এটা চিচা বল লৈ ল'ব লৈ সেই নিমখখিনি তাতে দি সেই পানীখিনি লৈ গৈ আপোনালোকে ফ্লাছত মানে ধৰক বেয়া লেতেৰা জেগাত পেলাই দিব আৰু সেই নিমখখিনি যেতিয়া পেলাব সেই পানীখিনি যদি হাতত লাগে হাত ধুই আহিব সেইটো এটা সহজ উপায় অৰা ক্লিন কৰা বহুত সহজ উপায় এইটো এটা অৰা ক্লিন কৰা ফাৰ্ষ্ট ডিগ্ৰী সকলে এনেকেই এইটো কৰি চাব ছেকেণ্ড ডিগ্ৰীত আৰু আছে বেলেগকে শিকাম কেনেকে মেম ল'ৰা ছোৱালীকো কৰি দিব পাৰি ল'ৰা ছোৱালীকো কৰিব পাৰি নিমখেদি চকৰে অৰাটো ক্লিন হৈ এনেকে কৰি চাৰিও চাইডে কৰি বাউলত পানীটো লৈ ল'ব লাগিব আৰু নিমখখিনি হাতত লৈ ল'বা নিমখখিনি হাতত এইটো একদম ইজি প্ৰচেছ অৰা ক্লিন কৰাটো আৰু এই কাম্বিং কৰাটো মেম কাম্বিং কৰাটো মই শিকাই আছো সেইটো এটা মানে আমি যদি চকৰে যে কম হয় চকৰে কৈ কেনে আৰু এইটো কাম্বিং কৰাটো কথা নহয় অৰা ক্লিন যে কৰিম নিমখেৰে তাৰমানে ফ্ৰন্ট চাইড বেক চাইড আৰু দুই বাহুৰ চাইড দুইটা চাইড চাইডে আৰু 4 চাইডে কৰিব পাৰা 5 পাক কৰিব পাৰা 7 আৰু 11 টাইমো কৰিব পাৰা সময় আছে চকৰে এনেকে আৰু কাম্বিং হেৰি বা যদিহে আমি নিমখ লৈটো কৰিছো যেনিবা হা তেতিয়া এনেকে সেইটো নকৰিলেও হ'বনে সেইটো নকৰিলেও হয় বহুত কিতাপৰ কাৰণে এইটো মানে বেছি ইজি পাইছো আৰু বেছি সহজ নিমখটো লৈ 5 পাক বা 4 এনেকে চকৰে এইটো স্পাইৰেল চকৰে বুলি কয় চকৰে এনেকে পেলালে হ'ল চকৰে মানে চকৰেটো আঁকি থাকিব লাগিব
এনেকে 7 টো আঁকিলে চকুৰে মূৰটোৰ পৰা সকলো নিগেটিভ বিলাক আঁতৰি গ'ল। এফাৰ্মেশনটো যেনেকে দিবা তেনেকেই হ'ব। চকুৰে নিমখটো বাৰে বাৰে পেলাব লাগিব নে এবাৰে হাতত মুঠি লৈ থকা হাতৰ মুঠি লৈ ল'বা, এবাৰে হ'ব। এবাৰে লৈ গোটেইখিনি চকুৰে মাটি হেৰি কৰি বলটোত পেলাই লৈ পিনি তুমি সেইটো প্লাছ মাৰি দিলা, প্লাছ মাৰি হাতখনো নিমখ পানী দি ধুই আহিলা। সেইটো এটা সহজ। নিমখ পানী দি চাফা কৰিব লাগিব নেকি? যদি বেলেগক কি কৈছে বলটোত পানী থৈ লৈ ল'ব লাগিব। পানী লৈ ল'ব লাগিব, বলটোত পানী লৈ ল'ব লাগিব। আৰু যদি বেলেগক কৰা তেতিয়া সেই জেগাখিনিও নিমখ পানী দি মুচি দিবা। সেই জেগাখিনি বেলেগক কৰিলে নিমখ পানী দি মুচি দিবা। আৰু পাৰিলে অৰা ক্লিনিং বেলেগক কৰিলে মানে বাহিৰত কৰাবা, ঘৰৰ ভিতৰত নকৰাবা। এনে ঘৰৰ মানুহ কৰিলে একো নহয়, পাৰিলে নিমখ পানী ছটিয়াই দিবা। ঘৰৰ মানুহটো ঘৰতে হেৰি হৈ থাকে। আৰু বেলেগক হিলিং কৰিলে নিজৰ বিচনাত বা বেডৰুমত কেতিয়াও নকৰাবা। মানে বেডৰুমত হিলিং বা বিচনাত এনেকে কেতিয়াও হিলিং নকৰাবা। নিজে নিজৰ বিচনাত কৰাটো বেলেগ কথা, কিন্তু বেলেগক কেতিয়াও বোলে মোৰ হিলিং আহা আপোনাক কৰি দিওঁ। কাৰণ এতিয়া আপোনালোকে টাচ হিলিঙে কৰিব পাৰিব। যেনেকে নিজক 12 পইণ্ট কৰাইছে, বেলেগকো হিলিং কৰিব পাৰিব ঘৰৰ মানুহ। পৰাপক্ষত টাচ হিলিং ফাৰ্ষ্ট ডিগ্ৰীত বেলেগক কেতিয়াও নকৰাব, নিজৰ ঘৰৰ মানুহকে কৰিব। কাৰণ এটা টাচ দি কেনে কৰা হয় ন। বেলেগক কৰিলে বা মতা মানুহে মাইকী মানুহক কৰিলে, মাইকী মানুহ কিছুমান এনেকুৱা পইণ্ট আছে তাত টাচ কৰিবলৈ অলপ অসুবিধা হয়। ছেকেণ্ড ডিগ্ৰীত মই ইয়াত থাকি লৈ পানী গ্লাছ মই ইণ্ডিয়াৰ যিকোনো কোণত, পৃথিৱীৰ যিকোনো কোণত মই পানী গ্লাছ চাৰ্জ কৰি দিব পাৰো। ছেকেণ্ড ডিগ্ৰীত যিকোনো কোণত থকা মানুহক আমি এনেকে ইমাজিন কৰি হিলিং কৰিব পাৰো। ছেকেণ্ড ডিগ্ৰী হিলিংটো বহুত মজা লাগে কৰি, ইমাজিন কৰি কৰাটো। সেইকাৰণে ফাৰ্ষ্ট ডিগ্ৰীত টাচ হিলিং কৰিব পাৰিলে বেলেগক নকৰিব। বেলেগে যদি কয়, এতিয়া প্ৰব্লেমটো হলে মানে কৰিবলৈ মন যাব, তেতিয়া কি কৰিব? তেতিয়া কৰিবলৈ হলে পানী চাৰ্জ কৰিয়ে দিব, ৱাটাৰ চাৰ্জ কৰিয়ে দিব। আৰু মই ৰিলেশ্যনশ্বিপৰ হিলিং এটা কওঁ। ৰিলেশ্যনশ্বিপ, কাৰোবাৰ প্ৰব্লেম হৈছে ৰিলেশ্যনশ্বিপৰ, মই চবকে মিউট কৰা আছিলেই ন, মিউটে আছে, কেনেকে আনমিউট হৈছে। মই ৰিলেশ্যনশ্বিপৰ হিলিং চকু বন্ধ কৰি, মই জানো এইটো ক্লাছত শিকাইছো না, চকু বন্ধ কৰি ইমাজিন কৰিব এটা বল সন্মুখত, ডাঙৰ বল এটা। বলৰ ভিতৰত চাপ'জ মই কাৰ লগত এতিয়া হাজবেণ্ড এণ্ড ৱাইফক হিলিং কৰিব লাগে। তেওঁলোকৰ ৰিলেশ্যনশ্বিপত কিবা অলপ প্ৰব্লেম হৈছে, তেওঁলোকক বলটোৰ ভিতৰত ভৰাই ল'ব ইমাজিনত। তাত ছেকেণ্ড ডিগ্ৰী সকল যিমান চিম্বল জানে বলটোৰ ওপৰত চিম্বল বিলাক দিবা ছেকেণ্ড ডিগ্ৰী। আৰু ফাৰ্ষ্ট ডিগ্ৰী খিনিয়ে চকুৰে দিবা, চকুৰে দি তেওঁলোকক বলটোৰ ভিতৰত ইমাজিন কৰিবা তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো বহুত ভাল হৈছে, তেওঁলোকে দুইজনক হাগ কৰিছে, তেওঁলোকে দুইজনক বহুত ভাল পায়। এটা ৰিলেশ্যনশ্বিপত কি থাকিব লাগে? মিল, ৰেচপেক্ট, কেয়াৰ, মৰম, সেইখিনি থাকিব লাগে ন। হাজবেণ্ডে ৱাইফক ৰেচপেক্ট কৰা, কেয়াৰ কৰা, মৰম কৰা, এই বস্তুখিনি ইমাজিন কৰিবা। আৰু চকুৰে কৈ থাকিবা তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো বহুত ভাল হ'ল, ইউনিভাৰ্চ, তেওঁলোকৰ ৰিলেশ্যনটো বহুত, দুইটাক এৰি থাকিব নোৱাৰে, তেওঁলোকৰ বহুত দুইজনক মৰম কৰে। সেনেকে 5 মিনিট মান সময় বা 10 মিনিট মান সময় ইমাজিন কৰি সেইটো এটা ৰিলেশ্যনশ্বিপৰ হিলিং হয়। তাৰপিছত তেওঁলোকক দুইজনকে ইউনিভাৰ্চলে পঠিয়াই দিবা, সেই বলটো সোমাৰি যেন ইউনিভাৰ্চত তেওঁলোকে দুইজনে বহুত ধুনীয়াকে ইউনিভাৰ্চত গৈ মানে দুইজনৰ ৰিলেশ্যনশ্বিপটো বহুত ভাল হ'ল, তাৰ বাবে ইউনিভাৰ্চক বলটো দি কেনে ধন্যবাদ জনাব পাৰা। এইটো এটা ৰিলেশ্যনশ্বিপ হিলিং কৰিব পাৰা। এনেকে ৰেকি আবাহন কৰি ল'ব লাগিব। ৰেকি আবাহন কৰাৰ পাছত চকুৰেটো এই বলটো, এটা বল ইমাজিন কৰিবা ন, বলটোৰ ওপৰত চকুৰে বিলাক ড্ৰ কৰি ল'বা। ফাৰ্ষ্ট ডিগ্ৰী খিনি চকুৰে জানা, ছেকেণ্ড ডিগ্ৰী সেইখনে আৰু চিম্বল জানে, সেই চিম্বল ঢালি ল'বা। এনেকে কৰিলেও ৰিলেশ্যনশ্বিপ হিলিং হয়। ৰিলেশ্যনশ্বিপ হিলিংটো এইটো মই শিকোৱা নাছিলো নেকি আগত বাৰু? নাই কোৱা নাই শিকক। মই সেইকাৰণে মাজে ময়ো কৰো বাৰু, এনেকে কৰি দিওঁ। হয়, তুমি কৈছিলা তেতিয়া। এইটো কেতিয়াবা মেম কৰ।
মিছেছ আৰু মোক ইমেজিন কৰি ল'লেও হ'ব ন বলৰ অ ভিতৰত? হ'ব যদি আৰু ৰিলেশ্যনশ্বিপ ভাল কৰিবলৈ বিচাৰিছে ধুনীয়াকে তাতে ভৰাই লৈ ইমাজিন কৰি থাকিব আৰু মানে ভাবিব যে বহুত ভাল হৈছে আপোনালোক দুইজন ফুৰিবলৈ গৈছে ভাল ভাল কথা পাতিছে হাঁহিছে ফূৰ্তি কৰিছে সেনেকে 5 মিনিট সময় আমি ইমাজিন কৰিবলৈ বহুত থাকে দুইজনে খোৱা দুইজনক টাইমতো এৰিব কৰিব পাৰিম মেম। হা খোৱা টাইমতো কৰিব পাৰিব। খোৱা টাইমতো কৰিবা চকু বন্ধ মই কৈছো হিলিং অ চকু বিচনাতো কৰিব পাৰি খোৱা টাইমতো কৰিব পাৰি পজিটিভ এফাৰ্মেশ্যন বহুত কাম কৰে ভাল কাম কৰে পজিটিভ এফাৰ্মেশ্যনে মই বাৰে বাৰে কৈছো এফাৰ্মেশ্যনে মানুহক বহুত খিনি ওপৰতো উঠাই দিব পাৰে যদি তুমি নিগেটিভ এফাৰ্মেশ্যন দিয়া নিগেটিভে হৈ যাব কোনে কৈছে দিগদাৰ কৰি আছে সেইটো কাৰণে মিউট কৰি দিছো মই। একো নাই এতিয়া সেইটো এটা ৰিলেশ্যনশ্বিপ ফিলিং চকুৰে ঢালি কেনে বহুত আছে সৰু সৰু বস্তু কেতিয়াবা থাকি যায় বাৰু সেনেকে এটা হিলিং কৰিব আৰু কম্বিং অৰাটো মই নতুন কিগৰাকী কৈছো চকুৰে আবাহন কৰি ললে ইয়াত ৰেকি আবাহন কৰি ললে তাৰপিছত কম্বিং কৰিবা একদম ফিল কৰিবা একদম গাটোত যেন আমি যে খজুৱাও যে জোৰছে টানি আনিব নিজৰ বডিৰ পৰা এনেকে টানি আনি কাপ কৰিব নিগেটিভ এনেকে কাপ কৰি ইমাজিন কৰিব নিমখৰ বাতি লৈ থাকিলেতো ভালেই চাইডত নিমখ পানী লৈ থলে নহলে ইমাজিন কৰিব জুই একুৰা জ্বলি আছে চকু বন্ধ কৰি ভাবিবা একদম ধুনীয়া একদম পাৰ্পল হালধীয়া কালাৰ জুই জ্বলি আছে তাত আমি এনেকে পেলাই দিলো আমাৰ নিগেটিভ বিলাক কেতিয়াবা বডিটো যেতিয়া নিগেটিভ মানে কিবা গধুৰ ফিল কৰে এলাহ ভাৱ হয় এনাৰ্জি ল' হয় তেতিয়াও সেই বস্তুটো কৰি চাব অৰাটো ক্লিন আৰু নিমখ এনেকে নিমখৰ বাতিটো লব এটা বাতিত নিমখ লব নিমখ লৈ কেনে চকুৰে দি কেনে সেই পানী সেই নিমখেদি গা ধুই চাব সেনেকেও অৰাটো ক্লিন হয় আৰু ঘৰত হাই কাজিয়া অশান্তি হৈ থাকিলে নিমখ খিনিত চকুৰে দি কেনে সেই নিমখ খিনি দিও ঘৰ মুচি চাব তেতিয়াও ঘৰৰ নিগেটিভ বিলাক নাইকিয়া হয় নিমখ পানী মিক্স কৰি তাত চকৰে ড্ৰ কৰি পজিটিভ কৰি সেই পানী দিয়ে গা ধুব পাৰা আৰু পানীত যেতিয়া গা ধুবলৈ যাবা গা ধুবলৈ যাওঁতে এনে বাল্টিঙত যদি বাল্টিঙত লৈ লোৱাটো পানীটো ভালে বাল্টিঙত লৈ ললে বাল্টিঙত চকুৰেটো দি লৈ পিনি সেই পানী খিনিয়েদি গা ধুবা সেনেকেও হিলিং হয় নেগেটিভিটিবোৰ যায় আৰু মনৰ পৰা নিগেটিভ বিলাক যায় আকৌ চাপোজ ধৰা গা চাৱাৰেদিও চকুৰে পৰি থকাও দেখিব পাৰা বডিটোত হেৰি হৈ গৈছে অলপ মানে আমি নিজৰ মনেদিও ভাবিলে বহুত পজিটিভ থট বিলাক ৰাখিব লাগিব বহুত প্ৰকাৰেৰে আমি হিলিং কৰিব পাৰো সৰু বহুত প্ৰকাৰ আছে ৰেকিৰ পৰা হিলিং কৰিবলৈ আজি 12 পইণ্টটো আজিৰ পৰা এতিয়া নতুন কিগৰাকীটো কৰা নাছিলে আজিৰ পৰা ৰাতিপুৱা শুই উঠি এইখন কাগজখন যিখন ফটো মাৰি দিব ডিম্পিয়ে নতুন কিগৰাকীৰ কাৰণে বা ইপচিতাই দি দিব ইপচিতা গ্ৰুপটো নাই নেকি এইটোত দি দিলা সেইটো পঞ্চনীতিটো কলা হৈ গল পঞ্চনীতি কোৱাৰ পাছত কি কৰিবা চকুৰে দি কেনে ঘৰৰ নিগেটিভ আঁতৰাই কেনে ঘৰখন প্ৰটেকশ্যন কৰিবা চিল কৰিবা দিনটোৰ কাৰণে নিজক হিলিং কৰি ল'ব পাৰিলে ৰেকি আবাহন কৰাৰ পিছতহে পঞ্চনীতি কম নেকি ৰেকি আবাহন কৰি পঞ্চনীতিটো মানে বিচনাতে কবও পাৰা আবাহন নকৰিলেও হ'ব আবাহন কৰাৰ আগতে আবাহন কৰিলা আবাহন কৰাৰ পিছত হিলিং কৰিবলৈ হিলিং যেতিয়া কৰিবা প্ৰথমতে চকুকেইটা বন্ধ কৰি হাতখন মোহাৰিলা ৰেকি শক্তি আহিলে সেই ৰেকি শক্তি ধন্যবাদ সেই ইউনিভাৰ্চ ধন্যবাদ তাৰপিছত নিজৰ ইষ্ট দেৱতাক ধন্যবাদ দিবা যাক মানা তোমালোকে কৃষ্ণ শিৱ বাবা আল্লাহ গড যিশু যাক মানা থেংক ইউ ধন্যবাদ দিলা মোৰ নিজৰ মা দেউতাক ধন্যবাদ দিলা এই ধুনীয়া পৃথিৱীখন দেখুৱাৰ কাৰণে নিজৰ গুৰুক ধন্যবাদ দিলা আৰু নিজকো ধন্যবাদ দিলা তাৰ পাছত ৰেকি কৰিলা ৰেকি কৰি হৈ গল চকুৰে দি লাষ্ট পইণ্টটো যিটো পইণ্ট লাষ্টত সেই পইণ্টটোত চকুৰে স্থাপিত কৰি লৈ তোমালোকে হাত দুখন মোহাৰি চকুত দি ৰেকিৰ হিলিং হৈ গল 12 পইণ্ট হিলিং হৈ গল তাৰপিছত ৰেকিটো হাতত থাকিয়ে গল
থাকি গ'ল খানা বনোৱা পানী চাৰ্জ কৰা যি কৰা ৰেকি কাম হৈ থাকিলে হাত নোধোৱালৈকে ৰেকি হাতত থাকিবই যদি হাত ধোৱা ৰেকি ষ্টাবিট কৰিব দিছিলে যে ভিডিঅ'ত আপোনাৰ বেকবন পিছফালে দিছিলে কিন্তু আমি তাতেই কৰিব লাগিব নে বেলেগতো কৰিব পাৰি য'ত প্ৰব্লেম হয় থকা জাগা প্ৰব্লেম এতিয়া তোমাৰ লোকেল পইণ্ট তুমি সেইটো স্থাপিত কৰি দিলা কৰিলে তোমাৰ লোকেল পইণ্টত তুমি হিলিং কৰিবা 12 পইণ্ট কৰাৰ পাছত তোমাৰ লোকেল পইণ্ট ধৰা কাৰোবাৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে তো মাইগ্ৰেনৰ প্ৰব্লেমত ইয়াত হিলিং কৰিলা 5 মিনিট হিলিং কৰাৰ পাছত ইয়াতো চকুৰে স্থাপিত কৰিব পাৰা যে চকুৰে মোৰ গোটেই দিনটোৰ কাৰণে এই জেগাখিনি পজিশ্যনখিনি তুমি হিলিং কৰি থাকা আৰু মেম ষ্টাবিট কৰি দিয়া মানে কি তাত মানে হিলিং হৈ থাকিব আৰু গোটেই হিলিং হৈ থাকিব 24 ঘণ্টাৰ কাৰণে 24 আৱাৰ্ছৰ কাৰণে স্থাপিত হৈ ইয়াত হিলিং কৰি থাকা মেম তেতিয়া কোনো নেগেটিভিটি ধৰক উৰ্জা বা কিবা যিকোনো মানে এফেক্ট কৰিব নোৱাৰে নেকি নোৱাৰে আৰু চকুৰেদি প্ৰটেকচন কৰিব পাৰা নিগেটিভ নাহিবৰ কাৰণে ঘৰখন যেনেকৈ অৰাটো হয় সেইটো মৰ্নিংতে কৰি লোৱাটো মৰ্নিংতে কৰি ল'বা ঘৰৰ সকলোকে প্ৰটেকচন দি দিয়া চকুৰেদি সেইটো মই সিহঁতে ঘৰৰ মানুহ শুই থাকক বা নিজেও কৰি থৈ দিব পাৰি হয় পাৰি আৰু কোনে কৈছিলে কিবা অঞ্জু কৈছিলে কি কৈছা মই শুনা নাই চকুৰে কেনে নিমখখিনি যে দিবলৈ দিছো যে মই বুজা নাই আৱাজটো ভালকে অহা নাই নি বাৰু ডিম্পী মাতটো বহুত সৰুকে ওলাইছে নহয় ভইচটো ব্ৰেক হৈছে তুমি এটা কাম কৰিবা নহলে গ্ৰুপত সুধিবা মই গ্ৰুপত কৈ দিম ঠিক আছে সেনেকেও কৰিব পাৰা কোৱা ঘৰৰ সোঁমাজত যেন স্থাপিত কৰা হয় চকুৰেটো হয় এদিনৰ কাৰণে নে সেইটো থাকি যায় পৰা 24 ঘণ্টাৰ কাৰণে প্ৰত্যেকটো হিলিং 24 ঘণ্টাৰ কাৰণে কৰা হয় ডেইলি দিব লাগিব ডেইলি দিব লাগিব ডেইলি আৰু পানী বটল কৰিলা ডেইলি ঘৰৰ মানুহক প্ৰটেকচন দিলা ডেইলি ৰাতিপুৱা দিলা মনেদি ইমাজিন কৰি কেনে দিলা লাহে লাহে যেতিয়া প্ৰেক্টিচ হৈ যায় নহয় ইমাজিনতে হিলিং হৈ যায় যেনেকে কেতিয়াবা মোক কোনোবাই পেট বিষাই আছে ফোন কৰিলেও কয় মই নিজেও নাজানো মানে তেওঁলোকে মোক পাছত কয় যে আপোনাৰ কথা পাতিলো আপুনি প্ৰে কৰি দিম বুলি ক'লে ভাল হৈ গ'ল মই প্ৰেতে মই চবকে মই 12 পইণ্ট হিলিং কৰি থাকিবতো ন মোৰ দিনটো তেনেকুৱা 100টাও ফোন আহে যে মোৰ গাটো বেয়া লাগিছে হিলিং কৰি দিয়কচোন অকমান মই তাত প্ৰত্যেককে যদি মই এনেকে হিলিং কৰি থাকিবলৈ যাওঁ কিন্তু মই তাত লগে লগে কওঁ সেই ইউনিভাৰ্চ তেওঁলোকে মোৰ ওপৰত বহুত বিশ্বাস কৰি কেনে তেওঁ মোক হিলিং কৰিবলৈ দিছে তুমি দেখিছা তেওঁ যিটো প্ৰব্লেমৰ কাৰণে মোৰ ওচৰত আহিছিল তেওঁ প্ৰব্লেমটো দূৰ হৈ যাওক মই খালি জাষ্ট সেই ৱৰ্ডটো কওঁ কোনোবাই মোক পটকে কয় ন মেম মোৰ আজি ইমান গাটো বেয়া লাগিছে অকমান হিলিং কৰি দিয়কচোন মই সেনেকে কোৱা পাছতো তেওঁলোকে অলপ দেৰি পাছত মোক মেছেজ পঠাই যে ভাল পালো কালি ৰাতি মই ষ্টেটাছ দিছো কালি ৰাতি এগৰাকীয়ে কান্দি ফোন কৰিছে ছোৱালীজনী ইমানেই কান্দিছে ইমানে দাঁতৰ বিষ আহিছে নেকি তেওঁ এইটো ক্লাছত নাই নাজানো কৈছে ছোৱালীজনীৰ বহুত দাঁতৰ বিষ শুব পৰা নাইকে মেম কি কৰো তেতিয়া মই দাঁতৰ বিষৰ কাৰণে মই কৈছো ময়ো প্ৰে কৰি দিম হিলিং কৰি দিম তোমাক মই এঞ্জেল নাম্বাৰো দিছো আজি ৰাতিপুৱা মেছেজ পঠাইছে ধুনীয়াকে শুই গ'ল এগৰাকী গুৱাহাটীৰ পৰা কাৰোবাৰ বিয়া আছিলে বা বিয়াৰ কাৰণে তেওঁ জীয়েকে আহিছে আমাৰ ক্লাছৰে হ'ব পাৰে তেওঁৰ মেন্সৰ প্ৰব্লেম হয় পেটৰ বিষত ছোৱালীজনীবিলাক থাকিব পাৰে তেওঁলোককো মই যেনেকে কৈছো তেনেকে কৰিছে অলপ পাছত মেছেজ পঠাইছে ভাল হৈছে তো এনেকুৱা বিলাক কি হয় মনটো বিশ্বাস কৰি মনেদি পবিত্ৰ হৈ কেনে ভালকে যদি কোৱা ইউনিভাৰ্চ তেওঁলোকে মোৰ ওপৰত ইমান বিশ্বাস কৰি দিছে তুমি দেখিছা তুমি ফিল কৰি দিয়া হ'বই 100% হ'ব এনেকুৱা বহুত এক্সপিৰিয়েঞ্চ হেৰি আছে হিলিং কৰা একদম পবিত্ৰ মনে ভাল মনেৰে হিলিং কৰা হিলিং আদি কাম হ'বই প্ৰব্লেম দূৰ হ'বই 100% চবৰে চব প্ৰব্লেম দূৰ হ'ব মই বিচাৰো আৰু হৈছেও বহুত এতিয়াতো গোটেই পুৰণা কিগৰাকীটো নিজে কৈয়ে আছে আমাৰ প্ৰব্লেম দূৰ হৈছে বুলি কাৰণে নতুন কিগৰাকী উৎসাহ পাবলৈ মই এইখিনি কথা কৈছো পজিটিভ হৈ কৰক কৰি লৈ মোক সদায় কওক যে আমি কৰিলো কি কৰি আমাৰ আমুকটো ভাল লাগিছে ভাল হৈছে মোৰ ঘৰখন ভাল কৰা মেইনলি প্ৰথমতে আমি ফাৰ্ষ্ট ডিগ্ৰী নিজৰ ঘৰখন ঠিক কৰি লওঁ যদি আমি নিজৰ ঘৰখন ঠিক নকৰি বেলেগক হিলিং কৰিবলৈ যাওঁ
মোৰ ঘৰত ইমানখিনি প্ৰব্লেম হয় বোলে আৱৰি ধৰিছে, মই বোলে বেলেগৰ ঘৰত হিলিং কৰিবলৈ গৈছো, ক'ব নহয় মোক আগতে নিজৰ ঘৰখনে ঠিক কৰা নাইকিয়া বেলেগক কি হিলিং কৰিবলৈ আহিব, হয় নে নহয়? চ' সেইকাৰণে ফাৰ্ষ্ট ডিগ্ৰীত আমি প্ৰেক্টিচ কৰি নিজৰ ঘৰখন ঠিক কৰি লোৱা। মই য'ত শিকিছিলো ট্ৰেডিশ্যনেল ডিগ্ৰীত বাৰু ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী 21 দিনৰ পাছত ছেকেণ্ড ডিগ্ৰী শিকাইছে, কিন্তু মই য'ত বাহিৰত শিকিলো তেওঁ মোক ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগেই দিছে, তাৰপিছত থাৰ্ড ডিগ্ৰী মোক 21 দিনৰ পাছত দিছে। মই মই 2022তে গ্ৰেণ্ড মাষ্টাৰ কমপ্লিট কৰি দিলো, মানে উইদিন 6 মাহৰ ভিতৰতে। মই প্ৰেক্টিচ কৰিছিলো, বহুত প্ৰেক্টিচ কৰিছিলো, বহুত হিলিং কৰিছিলো, ৰাস্তাৰ পৰা মানুহ ধৰি ধৰি আনি পিনি মই হিলিং কৰিছিলো। মই কৰি দিম, ৰিলেশ্যনশ্বিপৰ হিলিং লাগে নেকি, মই কৰি দিম এনেকে বুলি কৈছিলো। মই বহুতকে হিলিং কৰি কৰি ঠিক কৰিলো, এতিয়া প্ৰেক্টিচ হৈ গ'ল, তোমালোকক শিকাব পাৰিছো। মই ভাবো চবেই আহক, মোৰ লিখিয়াকে কৰক প্ৰেক্টিচ। আৰু এইটোও নহয় একদম খোৱা বোৱা এৰি একদম অকল একেই কৰি থাকিম, বেলেগ কাম কৰিবলৈ নাইকিয়া একেই কৰি থাকিম, সেনেকুৱাও নহয়। এটা মিনিমাম টাইম দিব লাগে, আধা ঘন্টা ঘৰখনৰ কাৰণে, আমাৰ নিজৰ কাৰণে যদি আমি আধা ঘন্টা উলিয়াব নোৱাৰো, গোটেই দিনটোত 24 ঘন্টাত আধা ঘন্টা সময় নিজক দিয়া। নেক্সট ক্লাছত মই এতিয়া অৰা হৈ গ'ল, 12 পইণ্ট হৈ গ'ল, ৱাটাৰ চাৰ্জিং হৈ গ'ল, নেক্সট ক্লাছত মই 7 চক্ৰ শিকাম। বুকখন চাই আহিবা, ভিডিঅ' বিলাক চাই আহিবা, বুজাত সহজ হয়। ভিডিঅ' দিয়া কাৰণটো মোৰ এইটোৱে। মেম অৰা ক্লিনটো এবাৰ খালি কৈ দিয়কচোন, অলপ কনফিউজ হৈ গৈছে বহুত কেইটা। ঠিক আছে, অৰা ক্লিনটো এটা কৈছো, নিমখ হাতত লৈ ল'বা, চকুৰে 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 এনেকে এনেকে কৰি পিনি নিমখৰ বাতি এটাত পানী থৈ দিবা, নিমখখিনি পেলাবা। আকৌ এবাৰ এনেকে দুখন হাতেদি লৈছে না, 4 চকুৰে 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 মোৰ অৰাটো ক্লিন হৈ গ'ল নিগেটিভ বিলাক আঁতৰি গ'ল বুলি কৈ পেলাই দিবা, বাছ। এইটোৱে কৰা ফাৰ্ষ্টতে, ছেকেণ্ড ডিগ্ৰীত বেলেগ শিকিবা। আৰু মেম অৰা যে প্ৰটেকশ্যন সেইটো চকুৰে ড্ৰ কৰি থৈ দিয়া, চকুৰে ড্ৰ কৰি মোৰ অৰাটো প্ৰটেকশ্যন কৰি দিয়া, চকুৰে 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 মোৰ অৰা প্ৰটেকশ্যন। ঠিক আছে। বুজি পাইছা? বাইদেউ হয়। এইটো যে ডিষ্টেন্স হিলিং আপুনি যে কৈছে বিচনাত কৰিবলৈ, মই ডিষ্টেন্স হিলিংটো মই বিচনাতে কৰিছো। ডিষ্টেন্স হিলিংটো ঘৰৰ মানুহ নে বেলেগৰ মানুহ? মানে বিচনাত কৰিলে কি হয়, পাছত আকৌ ক্লিন কৰিবলগীয়া হয় বিচনাত কৰিলে। বেলেগৰ এটা নিগেটিভ যদি আহি যাব, নাযায়তো নাযায়, প্ৰটেকশ্যন দি লোৱা হয়, ৰুমটোতো মই প্ৰটেকশ্যন দি লওঁ। মই এতিয়া ক্লাছ যে মই কৰিছো, মই মোৰ ক্লাছ কৰাৰ আগতে মই গোটেই ৰুমটো প্ৰটেকশ্যন দি লৈছো। কিয় কাৰণে নিগেটিভ কিবা হ'বও পাৰে ন। মই গ্ৰাউণ্ডিংটো কৰো যে বিচনাত কৰি হ'ব, একো নহয়। আপুনি কৰিছে এতিয়ালৈকে যদি একো হোৱা নাইকে কৰক, একো নাই। কিন্তু পাৰিলে পৰাপক্ষত বেলেগৰ মানুহক কৰিলে মানে নিজৰ বেডত নকৰিব। মই এখন বিচনাৰ পৰা মানে মোৰ খোৱা বিচনা বেলেগ এখন বিচনালৈ যাওঁ। একো নহয়, হ'ব, সেইটো কৰক। আৰু বেলেগক যে ডিষ্টেন্স হিলিং দিছে, ভাল পাইছে নে নাই পোৱা, ৰিজাল্ট লৈছে নে নাই লোৱা? বাইদেউ ভাল পাইছো বুলি কৈছে, মানে এজনী পাইলছৰ হয় অলপ গ'ল, তাৰমানে বিষ আৰু জ্বলা পৰাটো ভাল হৈছে কৈছে, মাংস বঢ়াতে ভাল হোৱা নাই। ভাল হ'ব, কমি যাব। চাওক, একচুৱেলি মাংস বঢ়াটো 1 ছেকেণ্ড, 5 মিনিট। মাংস বঢ়াটো কি হয়, অলপ টাইম লাগিব। কিন্তু আপোনাৰ এইটো যে আপুনি ইমান এটা চাওক, আপুনি প্ৰথমতে নিজকে হিলিং কৰিবলৈ শিকিলে, আপুনি নিজেই হিলিঙৰ কাৰণে দৰকাৰ হৈছিলে মোৰ ওচৰলৈ আহোতে, হয় নে নহয়? আপুনি নিজৰ হিলিঙৰ কাৰণে আপুনি কিমান এটা টেনচনত কিবা এটাত আছিলে, আজি আপুনি বেলেগক হিলিং কৰিব পাৰিছে, বেলেগক হিলিং কৰি তেওঁৰ ৰিজাল্টটো পাইছে। মানুহগৰাকীয়ে মানে আমাৰ কথা, মোৰ মানুহজনৰ আগতে পাইলছৰ মানে গণ্ডগোল আছিল, ডক্টৰ তাত গৈছিল, অপাৰেশ্যন কৰিছিল। তাই আমাৰ ঘৰত আহি কেনেকুৱা হৈছিল বুলি কৈছে, মোৰ অলপ বেয়া লাগিল। মানে নহলে মই পানী চাৰ্জ কৰি দিলো, তাৰপিছত কৰিলো, হিলিং মই নিজে কলো হিলিং কৰি দিম যে তোক। সেইটোৱে হয়, চবৰে মনত আহিছে তেনেকে। মানে 1 মাহ হ'ব আৰু মই 1 মাহ কৰি দিম, 21 দিন কৰিব লাগে, কিন্তু মই 20 দিন কৰি দিম। আকৌ এজনীক মানে ভৰি সেইটো মানে কৰিছো, তাইও কৈছে অলপ ভাল পাইছো বাইদেউ বুলি কৈছে। হয়, আপুনি যিগৰাকী মানুহ মোৰ ওচৰলৈ হিলিঙৰ কাৰণে আহিছিল,
আজি নিজেই হিল হৈ বেলেগক হিলিং কৰিছে, কিমান এটা ডাঙৰ কথা। আনৰ কাৰণে কৰা নাছিলো, মই নিজৰ কাৰণেহে মানে গৈছো, সিহঁতৰ মানে অলপ হেৰিটো বেয়া লাগিহে মই মানে কৰিছো, মানে নহলে এইটোৱে কথা কৈছো। এই বস্তুটো কেতিয়া আহে জানে বাইদেউ, আমাৰ হাৰ্ট চক্ৰৰ যেতিয়া বেলেঞ্চ হয়, হাৰ্ট চক্ৰৰ বেলেঞ্চ হলে আমি বেলেগৰ প্ৰব্লেমটো চাব নোৱাৰো, হিলিং কৰিবলৈ মন যায়। মই কোৱা নাই জানো, ময়ো এইটো লাইনত মই কাৰোবাক শিকাম, মই হিলিং কৰি পিনি মই মোৰ প্ৰফেচনেল এইটো হিলিং হৈ যাম, মই প্ৰফেচনেল ভাৱে কাৰোবাক শিকাম বুলি অহা নাছিলো। মই মোৰ মানুহজনক ঠিক কৰিবলৈ গৈছিলো, মই নিজক ঠিক কৰিবলৈ গৈছিলো, মোৰ ঘৰখন ঠিক কৰিবলৈ গৈছিলো। মই সেই দিনটোত মোৰ এতিয়াও মনত আছে, মই গৈ তাত শুই গৈছিলো, ইমান কষ্ট কৰি ৰাতি গৈ অকল মোৰ নিজৰ কাৰণে গৈছিলো। কিন্তু আজি মই আপোনালোকক শিকাই থাকিব পাৰিছো, হয় নে নহয়? আপুনি আজি মোৰ ওচৰত হিলিঙৰ কাৰণে আহিছিল, সেই মানুহগৰাকী আজি নিজে হিলিং হৈ আকৌ বেলেগক হিলিং কৰিছে। ৰেকি শক্তি কিমান, সেইবুলি ৰেকি স্মুথলি জেণ্টেল ধুনীয়াকে হিলিং কৰে। আপুনি যিটো কৈছে মাংসটো কমা নাই, কমিব লাহে 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 লাহে, কমি গল বুলি কব আপুনি, কমি গল। কিবা মানে এমাহ কৰাৰ পিছতো নকৰিলেও হৈ যাব, পিছত লাহে লাহে তাইৰ হেৰিটো কমি যাব ন? এইটো হয়, ৰেকিৰ মই এবছৰ পাছতো ৰিজাল্ট পাইছো। সেনেকে হব। ঠিক আছে, আজিলে তেতিয়াহলে ডিম্পিৰো বোলে কিবা প্ৰব্লেম আছে, 10টা বাজিলে এৰো। আকৌ চানডে কৰাম, চানডে আকৌ কৰাম দেই। গুড নাইট মেম। মেম, অ এই হিলিঙৰ যিটো মিউজিক মানে কথা নোকোৱা সেইটো দি দিবচোন গ্ৰুপত। মানে এতিয়া ঠিক কি আছে। আমিতো চব জানি শিকিলোৱে আৰু, কিন্তু ডাইৰেক্ট অ মানে অকল ডিম্পি 3 মিনিটৰ, ডিম্পিৰ ওচৰত আছে, দি দিবা। খালি মোৰ পৰা ফাইলটো নাযায়, মই বহুতবাৰ ট্ৰাই কৰিছো। ঠিক আছে, বাবুক মোক দি দিবলৈ দিবা, মই দি দিম, বা কাৰোবাৰ ওচৰত আছে যদি দি দিবলৈ দিবা মোক। 36 মিনিটটো আছে, 36 মিনিটটো আছে মোৰ তাত। নহয়, অকল হেৰিটো লাগে, মানে অকল মিউজিকটো লাগে। মিউজিকটো লাগে, এতিয়া মানে কথাখিনি আমিতো জানা হলোৱে আৰু। এক মিনিট কাটিছো। ঠিক আছে, মই চাই লম মোৰ ওচৰত আছে নেকি, নাই যদি মই চাই লম ৰবা, যদি দিব পাৰো দি দিম ময়ো। দি দিম। শক্তিপাতৰ যিটো মিউজিকটো দিছিলে সেইটো কেতিয়াবা শুনিব পাৰো নে? পাৰি। ঠিক আছে, মুস্তাফা ডিম্পিক মেছেজ দি দিবা, ডিম্পিয়ে দি দিব। ঠিক আছে, হ'ব, ঠিক আছে, গুড নাইট। ঠিক আছে, আৰু কিবা ডাউট থাকিলে গ্ৰুপত সোধা। অকে, গুড নাইট। গুড নাইট।